দেখিছে ন গাইজ কেনেকুৱা কষ্টত ভাত বনাবলগীয়া হৈছে এই চৌকা এনেকেই পাতিবলগীয়া হৈছে আৰু কি ক'ম গাইজ হেতা লাগে নিলক আৰু এইফালে আমাৰ নবৌৱে বনাই আছে আৰু ময়ো আহিছোঁ বনাবলৈ তাৰমানে কিমান কষ্টত থাকিব লগা হৈছে দেখিছে পানীয়ে মানুহক কি কৰি দিয়ে হা কোৱা হেল্ল' গাইজ কি খবৰ আপোনালোকৰ সকলো ভালে আছেনে বুধান শইকীয়া তাৰপিছত আপোনাক সকলোকে স্বাগতম জনাইছোঁ মই বুধান শইকীয়া আৰু আজি ক'ত আহিছোঁ গম পাইছেনে আজি আহিছোঁ মই নপুমা জেগাত নপুমা কেই নম্বৰ নপুমা অকল নপুমাহে নে অঁ কুপুহাটিং নপুমাত আছোঁ আৰু ইয়াত আজি বিশেষকৈ আমি ৰাতি আহাৰ মুঠি দিবৰ কাৰণে আয়োজন কৰিছোঁ আৰু আপোনালোকে সকলোৱে দি আছে সকলোৱে হেৰি কৰি আছে খালি কিমান দুখৰ বুলি পানী এইফালে পূৰা এতিয়া দেখাব নোৱাৰোঁ ৰাতি হ'ল বিশেষকৈ আজি ৰাতি সাঁজটো আমি বোলো ভাবিছোঁ মিলিজুলি ৰাইজকে অকণমান সহায় কৰিম বুলি কিনো পাৰিম আৰু কিনো যি পাইছোঁ তাকে আৰু সহায় কৰিছোঁ আপোনালোকেও আহিব সকলোৱে সহায় কৰিবলৈ আৰু দেখিছেনে পানী মানে ইমান পানী ভাবিব নোৱাৰি দেই গাইছে সেইফালে পানী মানে এতিয়া ৰাতি হৈ গ'ল দেখাব নোৱাৰোঁ এইটো ৰাস্তাত আছোঁ আমি কাকডোঙা যিটো মঠাৰি সোমাই আছে এইটো ৰাস্তাত আছোঁ আৰু নবৌহঁতে এইফালেতো বনাই আছে খানা চানা দেখাইছোঁহে এইফালে বনাই আছে আৰু কাটি আছে এনেকেই আছে সকলো কিমানজনমান মানুহ আছে ইয়াত আপোনালোকে এতিয়া 20 জন এনেই আগতে কিমান আছিলে গোটেই 91 মান আছে গোটেই গাঁওখনত আৰু প্ৰকৃতিৰ লগত কোনো যুঁজিব নোৱাৰে প্ৰকৃতি যেতিয়া আহিব কাকো সুধি নাহে আৰু ধুমুহা আহিলেও কাকো নাহে কাৰ ঘৰ এইটো বোলে আমুকৰ ঘৰ বুলি বাচি নাথাকে তাৰমানে গাইছে সেইকাৰণে সকলো ফালৰ পৰাই সকলোকে মোহাৰি নিয়ে আৰু এয়াই জীৱন মানুহৰ আৰু ব'লক আজি ৰাতি সাঁজটো আৰম্ভণি কৰোঁ গাইছে ব'লকচোন ধুনীয়া আছে পানী দিছে দেই পানী বিস্কুট আৰু এতিয়া বনাই মেলি হৈ গ'ল আৰু সকলো লগতে এমুঠি আজি ৰাতিটো এসাঁজ খাওঁ বুলি ভাবিছোঁ আমি তাৰমানে আমাৰ ফালে ইমান দৰে বানপানী নুঠে বাৰু আৰু সেইকাৰণে আমি ৰাইজৰ লগতে আমি বনালোঁ আৰু বনাই মেলি এসাঁজবোৰ লগতে খাই যাওঁ বুলি ভাবিছোঁ যি কি নহওক যেনেকেই নহওক যিহে নাখাওঁ তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ গাইজ দেই এইফালে আছে আমাৰ দাদা ভাইটিসকলো আছে দেখিছেনে আহিছে ধুনীয়াছে চবেই আৰু আহিছোঁ উজ্জ্বলো আছে আহি চবেই অন্নমুঠি আজি ৰাতিটো সাঁজটো তাৰমানে নবৌহঁতৰ লগতে সকলোৰ লগতে মিলিজুলি খাম আৰু যিহে বনাইছোঁ তিহে খাম আৰু সকলোৱে সেইফালে ককাহঁতে বহি আছে দেখিছে নহয় ধাৰি চাৰি পাৰিলে ৰাইচ আৰু এই ৰাতি অন্নমুঠি সকলোকে বনাই খোৱাটো চখটোৱে বেলেগ গাইছ গম পাইছে নাই নিজে খোৱাতকৈ লোকক যেতিয়া বনাই পিনি ৰাতি অন্নমুঠি খোৱা হয় আৰু সেইটো আনন্দ তাৰমানে ক'ব নোৱাৰি আৰু বুজাব নোৱাৰি ভাষা নাই ইয়াত আৰু দেখিলে কি পৰিস্থিতি বানপানী উঠা ৰাইজসকলে গম পায় এতিয়া আমাৰ ঘৰত ধৰক পানীটো নাই আমিতো ইমানটো অনুভৱ কৰা নাই যিসকলৰ পানী উঠিছে সেইসকলেহে গম পায় এনেকৈ ৰাস্তাত যে ভাত এমুঠি অন্নমুঠি খাবলগীয়া হয় তেতিয়াহে বুজা যায় আৰু আহিছোঁ সেইকাৰণে ৰাইজক বনাই কৰি খুৱাবৰ কাৰণে আৰু আমিও লগতে খাই যাম বুলি ভাবিছোঁ গাইজ দেই আজি ৰাতি ইয়াৰ পৰাই ভিডিঅ'টো সামৰণি মাৰিছোঁ সকলোৱে ভিডিঅ' চাবলৈ আশা কৰিছোঁ যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব নেক্সট ভিডিঅ'ত আপোনালোক পাম জয় অসম গাইজ আজিলৈ বাই বাই দেই সকলো কি বুলি কয় মহৰটো পাৰিছে আৰু লগতে ভাইদা আহিছে দেই দুগেশ্বৰ